চক মটক জনগোষ্ঠীৰ উন্নয়নৰ স্বাৰ্থত বা বেংমৰা ৰাজ্য উন্নয়নৰ স্বাৰ্থত মটকৰ অস্তিত্ব ৰক্ষা স্বাৰ্থত সৰু অসম মটক ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতি আৰু সৰু অসম মটক যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিয়ে যি যৌথ সংগ্ৰাম কাৰ্যসূচী লৈছে, এই কাৰ্যসূচী ফলৱতী হ'ব লাগিব। তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰীৰ লগতে জিলা আয়ুক্ত মহোদয়ক দাবী জনাইছোঁ। আৰু তিনিচুকীয়া জিলাত অবৈধভাৱে যি ড্ৰাগছ চকে কেন্দ্ৰ কৰি ৰাগিয়াল বস্তু যি অত্যাধিক ভাৱে ইয়াত প্ৰভাৱ পৰিছে, এই কাৰ্যক কিন্তু জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে অতি শীঘ্ৰে ইয়াক নিৰ্মূল কৰিবৰ কাৰণে আমি সৰু অসম মটক ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতি আৰু সৰু অসম মটক যুৱ ছাত্ৰ পৰিষদে যি কাৰ্যসূচী অব্যাহত ৰাখিছে, তাৰ বাবে কিন্তু তাৰ চোকা দৃষ্টি ৰাখি ইয়াৰ অতি শীঘ্ৰে সমাধান বিচাৰিছে আৰু সমাধান হ'ব লাগিব। আৰু লগতে তিনিচুকীয়া জিলাৰ যিটো মটকৰ ঐতিহাসিক যিটো বেংমৰা ৰাজ্য, এই বেংমৰা ৰাজ্য উদ্ধাৰ হ'ব লাগিব। মটকৰ কীৰ্তিচিহ্নসমূহ বেদখল যি হৈ আছে, অবৈধভাৱে বেদখল কৰি আছে, বেদখল মুক্ত হ'ব লাগিব। আৰু ইয়াত চলি থকা অবৈধ বেহা বেপাৰক কৰি যে ৰাস্তা পদূলি যি আছে সকলো সমস্যা সমাধানৰ ক্ষেত্ৰত জিলা আয়ুক্ত মহোদয়ৰ লগতে স্থানীয় বিধায়ক মহোদয়, নৱনিৰ্বাচিত বিধায়ক মহোদয় অতি শীঘ্ৰে ইয়াৰ ব্যৱস্থা ল'বৰ কাৰণে সৰু অসম মটক ছাত্ৰ সন্থা আৰু সৰু অসম মটক যুৱ ছাত্ৰৰ যি দীৰ্ঘদিনীয়া দাবী, এই দাবী দি সমস্যা সমাধান কৰিবৰ কাৰণে আমি দুয়োটা সংগঠনৰ লগতে আমি বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা তেখেতলোকৰ যি দাবী, এই দাবী সমাধানৰ ক্ষেত্ৰত অতি শীঘ্ৰে পদক্ষেপ ল'বৰ কাৰণে আমি আহ্বান জনাইছোঁ।